গোলাঘাটত শাখা সাহিত্য সভাৰ ৬ষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱসত উপস্থিত হ'ল অসম সাহিত্য সভাৰ মুখ্য সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাৰ লগতে বিষয়ববীয়াসকল। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসখনিত পুৱা পতাকা উত্তোলন কৰে শাখাৰ সভাপতি দীপেন দত্ত আৰু বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। প্ৰতিযোগিতাৰ অন্তত শাখাৰ মহিলাসকলে চিৰচেনেহী গীতেৰে শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তথা শাখাৰ সভাপতি দীপেন দত্তই। সম্পাদক স্বগতা বৰাই হাত ধৰা সভাখনিত বিশিষ্ট অতিথিসকলক সম্বৰ্ধনাৰ লগতে বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক গীতমাত প্ৰদৰ্শন, অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ উপৰিও সাহিত্য সংস্কৃতিৰ লগত জড়িত ভালেসংখ্যক পুৰুষ মহিলা উপস্থিত থাকি বক্তব্য ৰখা পৰিলক্ষিত হয়। উক্ত প্ৰতিষ্ঠা দিৱসতে জ্যেষ্ঠ সাংবাদিক দীপেন দত্তক অসম সাহিত্য সভাৰ তৰফৰ পৰা বিশেষ বঁটাৰে সন্মানিত কৰে। সভাত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই বিগত সময়ছোৱাত কেতবোৰ কাৰ্যসূচীৰ প্ৰতি গুৰুত্ব আৰোপ কৰি অসম সাহিত্য সভাৰ মুখ্য সম্পাদকে অসমৰ ভিতৰত শ্ৰেষ্ঠ আৰু অন্যতম শাখা বুলি স্বীকৃতি প্ৰদান কৰাত শাখাটোৰ বিষয়ববীয়া তথা সদস্যসকল উৎফুল্লিত কৰি তোলে। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। এই পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আজি 6 বছৰ হ'ল। এই 6 বছৰতে তেখেতসকলে যিখিনি স্বমহিমামণ্ডিত কামেৰে আমাৰ জাতীয় জীৱনত প্ৰভাৱ পেলাইছে, আজি গোটেই অসমত পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আজি চিনাকি কৰি দিবলৈ নাই, তেওঁলোকে নিজৰ কৰ্মৰে নিজে উজ্বলি উঠিছে। এই শাখা সভাখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকে খুব সুন্দৰভাৱে গ্ৰন্থমেলা অনুষ্ঠান অনুষ্ঠিত কৰিছে, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰিছে আৰু তাতোকৈ ডাঙৰ কথাটো যে এটা শাখাই আমাৰ গোলাঘাট নামৰ এখন বাতৰি কাকত ধাৰাবাহিকভাৱে যি প্ৰকাশ কৰি আহিছে, এইটো এটা অতি আনন্দৰ বিষয়। আৰু মই দেখিছোঁ বাতৰি কাকতখনৰ প্ৰতিটো সংখ্যাই মই চাইছোঁ, তাত বিশেষকৈ নতুন প্ৰজন্মক সাহিত্য চৰ্চাৰ যিটো তেওঁলোকে পথ মুকলি কৰি দিছে আৰু লগতে আমাৰ এই অঞ্চলৰ বা বাতৰি আৰু সাহিত্যৰ বা বাতৰি আৰু আমাৰ বিশিষ্ট ব্যক্তিসকলৰ ৰচনাশৈলী ইয়াতে দাঙি ধৰিছে, এইটো এটা নতুন পৰিৱেশৰ সৃষ্টি কৰিছে। আজি মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে এই যি আমাৰ প্ৰতিষ্ঠা দিৱস পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আমি দিগন্ত কুমাৰ ভূঞা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আৰু আমাৰ স্বাগতা বৰা আমাৰ এই শাখাটোৰ সম্পাদিকা, তেখেতসকলৰ আমন্ত্ৰণ মৰ্মে আহি উপস্থিত হ'লোঁ। আজি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ এটা 6ষ্ঠ সংখ্যক আজি প্ৰতিষ্ঠা দিৱস। চালুকীয়া অৱস্থাত আছে, 6 বছৰ হৈছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ। কিন্তু এই 6 বছৰীয়া কাৰ্যকালত আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই বিভিন্ন ধৰণৰ আমি আচলতে যিটো কাম কৰিছে, যিবিলাক কামে আচলতে অসম সাহিত্য সভাৰ বা অসমতে এটা বিশেষ স্থান পাবলৈ সক্ষম হৈছে। এতিয়া আমাৰ আজিৰ দিনটোত আমি যিটো কাৰ্যসূচী, আজি আমি আমাৰ নিজৰ দিন হিচাপে আমি আচলতে ইয়াত উদযাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সকলো বিভিন্ন সদস্যই আহি ইয়াত কোনোবাই গীত মাত, কোনোবাই বিহু পৰিৱেশন কৰিছে, কোনোবাই গান এটা গাইছে, কোনোবাই এটা কবিতা পাঠ কৰিছে, কোনোবাই অনুগল্প পাঠ কৰিছে। সকলোৱে নিজৰ এটা আনন্দ, এটা ফূৰ্তি কৰিছে, এটা খুব এটা ভাল পৰিৱেশত হৈছে। তাত এই অনুষ্ঠানটোত আমাৰ কাৰণে এটা সৌভাগ্য যে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডাঙৰীয়া আমাৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে অসম সাহিত্য সভাৰ কেইবাগৰাকী বিষয়ববীয়াও আজি আহি আমাৰ এই অনুষ্ঠানত যোগদান কৰিছে। এইটো আমাৰ কাৰণে এটা ভাল লগা কথা। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, তাতক টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পে'মেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পে'মেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।